যোৱাকালি পশ্চিমবংগত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰে অহা এটা সপ্তাহৰ ভিতৰত কা আইন বলবৎ কৰিম বুলি যি হুংকাৰ দিছে, যি ঘোষণা কৰিছে, এই কাৰ্য কেতিয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি অনুসূচিত জাতি যুৱস্ত পৰিষদে এনেধৰণৰ মন্তব্যক আমি গৰিহণা দিছোঁ, তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কাৰণ বিগত 5টা বছৰ অসমীয়া ৰাইজে, অসমৰ সকলোবোৰ দল সংগঠন, সৰ্বোপৰি অসমবাসী ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক, নাগৰিকত্ব সংশোধনী আইন, কা আইনৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ কৰিছে। 5জনকৈ অসমীয়া সফল ল'ৰাই শ্বহীদ হৈছে। ইয়াৰ পিছতো কেন্দ্ৰত থকা বিজেপি চৰকাৰে, কেন্দ্ৰত থকা আপোনাৰ এই চৰকাৰখনৰ মন্ত্ৰী, আমোলা বিধায়কে সকলোৱে বাৰম্বাৰ কা আইন বলবৎ কৰিব বুলি যি ঘোষণা কৰিছে, এই কাৰ্য কেতিয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সেইবাবেই বিগত সময়ত অসমত কিমান ভয়ংকৰ আন্দোলন হৈছিলে, কিমান প্ৰতিবাদ হৈছিলে, সৰ্বাত্মক প্ৰতিবাদ হৈছিলে, এই কথাটো বিজেপি চৰকাৰ জনা ভাল। আৰু বিজেপি চৰকাৰ জানে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, শান্তনু ঠাকুৰ যাৰে কথা নকওঁ, এওঁলোক কেতিয়াও অসম হিতৈষী হ'ব নোৱাৰে। বিজেপি চৰকাৰখন, বিজেপি চৰকাৰৰ কোনো মন্ত্ৰী, কোনো বিধায়ক, কোনো আপোনাৰ ব্যক্তি, দলৰ কোনো নেতা অসমীয়া জাতিৰ বাবে যে কেতিয়াও সুখদায়ক নহয়, মংগলদায়ক নহয়, এওঁলোকৰ কথা পাই বাৰম্বাৰ প্ৰমাণিত হৈ আহিছে। গাৰ জোৰেৰে কা আইনখন জাপি দিয়াৰ বাবে যোৱা 2019 চনত কিমান ভয়ংকৰ অৱস্থা অসমৰ হৈছিল, কিমান ভয়ংকৰ আন্দোলন হৈছিলে, আৰু অসমীয়া ডেকা ল'ৰা বন্দুকৰ গুলী বুকুত জাপি লৈছিলে। এইবিলাক কথা নিশ্চয় অসমৰ ৰাইজে পাহৰি যোৱা নাই, ইয়াৰ কেতিয়াও ইতিহাস হৈ যোৱা নাই। গতিকে আমি অনুসূচিত জাতি যুৱস্ত পৰিষদে বিগত সময়ছোৱাত দিল্লীত হওক, দিছপুৰত হওক, অসমত হওক যেনেদৰে আন্দোলন কৰিছিলোঁ, আজিৰ পৰাও আমি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত কথা বতৰা পাতি এই কা আইনৰ বিৰোধিতা কৰি আমি নিশ্চিতভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে কৈছোঁ, এই বিজেপি চৰকাৰ, বিজেপি দল আমাৰ অসমবাসীৰ বাবে আপোন নহয়, আমাৰ ঘূৰ শত্ৰু, আমাৰ অসমীয়া জাতিৰ তেওঁলোক ধ্বংসকাৰী। গতিকে অসম ধ্বংস কৰিব পৰা লাখ লাখ বাংলাদেশীক, হিন্দু বাংলাদেশীক অসমত জাপি দি, অসমত নাগৰিকত্ব প্ৰদান কৰি 2024 নিৰ্বাচনত পুনৰবাৰ দেশৰ শাসনৰ গাদীলৈ আহিব বিচৰা এই বিজেপি দলক অসমত স্থান দিব নালাগে। আমি সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। আৰু আমি ভাবোঁ যে অসমৰ সৰ্বতো স্তৰৰ ৰাইজে ৰাজপথলৈ ওলাই আহিব লাগে আৰু এই কা আইনৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে বুজাই দিব লাগে, কোনো কাৰণত বিদেশীৰ বোজা অসমে জাপি নলয়, অসমে বহন নকৰে, হিন্দু বাংলাদেশীসকলক অসমত স্থান দিয়া নহ'ব। আৰু এই কা আইনৰ বিৰোধিতা কৰি আমি সকলোৱে ঐক্যবদ্ধভাৱে আন্দোলন কৰিব লাগিব। যোৱাকালি পশ্চিমবংগত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰে অহা এটা সপ্তাহৰ ভিতৰত কা আইন বলবৎ কৰিম বুলি যি হুংকাৰ দিছে, যি ঘোষণা কৰিছে, এই কাৰ্য কেতিয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি অনুসূচিত জাতি যুৱস্ত পৰিষদে এনেধৰণৰ মন্তব্যক আমি গৰিহণা দিছোঁ, তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কাৰণ বিগত 5টা বছৰ অসমীয়া ৰাইজে, অসমৰ সকলোবোৰ দল সংগঠন, সৰ্বোপৰি অসমবাসী ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক, নাগৰিকত্ব সংশোধনী আইন, কা আইনৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ কৰিছে। 5জনকৈ অসমীয়া সফল ল'ৰাই শ্বহীদ হৈছে। ইয়াৰ পিছতো কেন্দ্ৰত থকা বিজেপি চৰকাৰে, কেন্দ্ৰত থকা আপোনাৰ এই চৰকাৰখনৰ মন্ত্ৰী, আমোলা বিধায়কে সকলোৱে বাৰম্বাৰ কা আইন বলবৎ কৰিব বুলি যি ঘোষণা কৰিছে, এই কাৰ্য কেতিয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সেইবাবেই বিগত সময়ত অসমত কিমান ভয়ংকৰ আন্দোলন হৈছিলে, কিমান প্ৰতিবাদ হৈছিলে, সৰ্বাত্মক প্ৰতিবাদ হৈছিলে, এই কথাটো বিজেপি চৰকাৰ জনা ভাল। আৰু বিজেপি চৰকাৰ জানে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, শান্তনু ঠাকুৰ যাৰে কথা নকওঁ, এওঁলোক কেতিয়াও অসম হিতৈষী হ'ব নোৱাৰে। বিজেপি চৰকাৰখন, বিজেপি চৰকাৰৰ কোনো মন্ত্ৰী, কোনো বিধায়ক, কোনো আপোনাৰ ব্যক্তি, দলৰ কোনো নেতা অসমীয়া জাতিৰ বাবে যে কেতিয়াও সুখদায়ক নহয়, মংগলদায়ক নহয়, এওঁলোকৰ কথা পাই বাৰম্বাৰ প্ৰমাণিত হৈ আহিছে। গাৰ জোৰেৰে কা আইনখন জাপি দিয়াৰ বাবে যোৱা 2019 চনত কিমান ভয়ংকৰ অৱস্থা অসমৰ হৈছিল, কিমান ভয়ংকৰ আন্দোলন হৈছিলে, আৰু অসমীয়া ডেকা ল'ৰা বন্দুকৰ গুলী বুকুত জাপি লৈছিলে। এইবিলাক কথা নিশ্চয় অসমৰ ৰাইজে পাহৰি যোৱা নাই, ইয়াৰ কেতিয়াও ইতিহাস হৈ যোৱা নাই। গতিকে আমি অনুসূচিত জাতি যুৱস্ত পৰিষদে বিগত সময়ছোৱাত দিল্লীত হওক, দিছপুৰত হওক, অসমত হওক যেনেদৰে আন্দোলন কৰিছিলোঁ, আজিৰ পৰাও আমি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত কথা বতৰা পাতি এই কা আইনৰ বিৰোধিতা কৰি আমি নিশ্চিতভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে কৈছোঁ, এই বিজেপি চৰকাৰ, বিজেপি দল আমাৰ অসমবাসীৰ বাবে আপোন নহয়, আমাৰ ঘূৰ শত্ৰু, আমাৰ অসমীয়া জাতিৰ তেওঁলোক ধ্বংসকাৰী। গতিকে অসম ধ্বংস কৰিব পৰা লাখ লাখ বাংলাদেশীক, হিন্দু বাংলাদেশীক অসমত জাপি দি, অসমত নাগৰিকত্ব প্ৰদান কৰি 2024 নিৰ্বাচনত পুনৰবাৰ দেশৰ শাসনৰ গাদীলৈ আহিব বিচৰা এই বিজেপি দলক অসমত স্থান দিব নালাগে। আমি সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। আৰু আমি ভাবোঁ যে অসমৰ সৰ্বতো স্তৰৰ ৰাইজে ৰাজপথলৈ ওলাই আহিব লাগে আৰু এই কা আইনৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে বুজাই দিব লাগে, কোনো কাৰণত
বিদেশীৰ বোজা অসমে জাপি নলয়, অসমে বহন নকৰে, হিন্দু বাংলাদেশীসকলক অসমৰ স্থান দিয়া নহ'ব আৰু এই কা আইনৰ বিৰোধিতা কৰি আমি সকলোৱে ঐক্যবদ্ধভাৱে আন্দোলন কৰিব লাগিব।